বনগাঁৱত নৈশ বেডমিণ্টন প্ৰতিযোগিতা বনগাঁও বেডমিণ্টন ক্লাবৰ উদ্যোগ জিপাল বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰ যোৱা শনিবাৰে বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় নৈশ বেডমিণ্টন প্ৰতিযোগিতা বনগাঁও ক্ৰীড়া সন্থাৰ সহযোগত তথা বনগাঁও বেডমিণ্টন ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত সমাৱেশ ঘটিল প্ৰায় ৭০ গৰাকী বেডমিণ্টন খেলুৱৈৰ কামৰূপ জিলা আৰু গোৱালপাৰা জিলা ভিত্তিত আয়োজিত টুৰ্ণামেণ্টখনত ২ জিলাৰ খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব নৈশলোকত অনুষ্ঠিত প্ৰতিযোগিতাখনত উপস্থিত থাকিল বনগাঁও ক্ৰীড়া সন্থাৰ নৱনিযুক্ত সভাপতি মহেন্দ্ৰ বড়ো প্ৰাক্তন বনগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী হৰকান্ত দাস প্ৰাক্তন বনগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক তথা প্ৰাক্তন প্ৰধান শিক্ষক মহেন্দ্ৰ দাস বিশিষ্ট ব্যৱসায়ী অখিল কলিতা আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মনোজ কুমাৰ দাস বনগাঁও বেডমিণ্টন ক্লাব তথা বনগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল আমি এবাৰ তৃতীয় বাৰ্ষিক বনগাঁও বেডমিণ্টন ক্লাব লগত আৰু বনগাঁও ক্ৰীড়া সন্থাৰ সহযোগত এদিনা নৈশ প্ৰাইজ মানি দ্বৈত বেডমিণ্টন খেলখন অনুষ্ঠিত কৰিছোঁ ইয়াত আমি দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলা ভিত্তিক দুখন জিলা ভিত্তিক খেলখন পাতিছোঁ পুৰস্কাৰ হিচাপে আছে প্ৰথম পুৰস্কাৰ ৭,০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৫,০০০ টকা আৰু শ্ৰেষ্ঠ খেলুৱৈ বঁটা আমি এটা ৰাখিছোঁ তেনেকৈ আমাৰ ইতিমধ্যে মোটামুটি ২০টা দলৰ অধিক আমাৰ লগত যোগাযোগ কৰিছে আৰু কণ্টেক্ট হৈ আছে আহি আছে তেওঁলোকে তেনেকৈ আমি খেলখন চলি আছে এতিয়ালৈকে ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি তৃণমূল পৰ্যায়ৰ পৰা বেডমিণ্টন ক্ষেত্ৰলৈ অগ্ৰসৰ হওক উদিত প্ৰতিভা নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি